মুগ্ধহিয়া কোনে চুই যায় মুগ্ধহিয়াত ৰৈ কোনে চুমি যায় বুকুতে অগণি জ্বলাই তেজ মনোহৰে। গুড মৰ্নিং। আজি ৰাতিপুৱা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিব লগা হ'ল। ইমান দুখৰ খবৰ, কাৰণ কৰিব মনে নাছিল, কিন্তু নকলেও নহয় মনৰ কথাখিনি। কাৰণ মনত বুকুখন থপথপকৈ আছে আৰু বুকুখন যেন ইমান ভাৰ হৈ আছে, যেন ইয়াতে মই পাত্ৰ ৰাখি থৈ দিছোঁ এনেকুৱা লাগিছে। কাৰণ গমে পায় আপোনালোকে জুবিন দাৰ অবিহনে। তো ভিডিঅ'টো মই ৰাতিপুৱা ষ্টাৰ্ট কৰিলোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে তো গাইজ, কাৰণ এইকেইদিনটো বহুত ভাবি পৰিছোঁ। কাৰণ আপোনালোক সকলোৱে গম পায়, কাৰণ অসমবাসীয়ে গম পায়, কাৰণ অসম বুলি নহয় গোটেই পৃথিৱীতে গম পায় যে আমাৰ কোন হেৰাই গৈছে। তো মৰমৰ জুবিন দাটো আমাৰ মাজত আৰু নাই। তো ইমান বেয়া লাগি আছে নহয়। যিদিনাখন খবৰ পাইছোঁ তো কালি বাদ পৰহি ইমান বেয়া লাগিছে। সপোনতো ভবা নাই যে মই প্ৰথমত মোক দুজনে ক'লে যে বোলে এনেকুৱা জুবিন দা আৰু নাই। মই বিশ্বাস কৰিব পৰা নাই যে এইটো মিছা হয়, ফেক একাউণ্ট, ফেক নিউজ ওলাইছে। তাৰপিছত কয় নাই এইটো সঁচাই। তেতিয়া মই আৰু ফোন কৰি সুধিলোঁ যে কেনেকুৱা কি হৈছে, কয় এনেকুৱা। তো ইমান বেয়া লাগিছে, সপোনতো ভবা নাই গাইছ, ইমান তো এনেকুৱা লাগে যে নিউজটো মিছা হওক আৰু আমাৰ জুবিন দা আমাৰ মাজত উভতাই আহক। তো আমাৰ মোৰ বুলি নহয়, তেওঁৰ বুলি নহয়, আমাৰ গোটেই অসমবাসীৰে গৌৰৱ আছিল, এটা সম্পদ আছিল। তো আজি আমাৰ মাজত নাই, ইমান দুখ লাগিছে, ভাবিব পৰা নাই আৰু বিলিভ কৰিব পৰা নাই। কাৰণ আৰু এটা কথা ইয়াৰ মাজত ক'ব লাগিব, কাৰণ সকলোৱে জানে আৰু চাংকানু মহন্তই জানে যে জুবিন দা অসুস্থ মানুহ। তো পানীৰ পৰা বহুত দূৰত থাকিব লাগে, পানী জুই। তো জানি বুজি কেলে এইটো ভুল কৰিলে আৰু তাক পানীৰ মাজত জঁপিয়াব দিছে আৰু সাগৰৰ মাজত এবাৰ দিছে, সেইটো মই মানি লৈছোঁ যে এবাৰ দিছে। এবাৰ দি পেলাই জুবিন দাই উঠিলে আৰু উঠাৰ পিছত আকৌ জঁপিয়াইছে, কিয় বাধা দিব পৰা নাই। তো এনেতো সকলো সময়তে বাধা বডিগাৰ্ড আহি যায়, তো আৰু এইখিনিত কিয় বাধা নিদিলে। তো ইমান বেয়া লাগিছে। ভিডিঅ'টো মই 1000 বাৰ চাই আছোঁ, বিশ্বাস কৰিব পৰা নাই যেন আমাৰ মাজত নাই। তো গাইজ কি কৰিম, কথা নলোৱা। তো এতিয়া আমি সকলোৱে দোৱা কৰিব লাগিব, কাৰণ ময়ো আল্লাহৰ ওচৰত দোৱা কৰোঁ জুবিন দাৰ য'তে নাথাকক আল্লাহ ভালে কুশলে ৰাখোঁ, সেইটোৱে কামনা কৰোঁ। আৰু জুবিন দাৰ তো গাইজ এতিয়া সকলোৱে দোৱা কৰিব লাগিব। তো ময়ো আল্লাহৰ ওচৰত দোৱা কৰোঁ যে জুবিন দা য'তে নাথাকক শান্তিত থাকক আৰু তেওঁৰ চিৰ আত্মাই যেন শান্তি পায়। আৰু জুবিন দা আমাৰ মনত সদায় থাকিব। আমি সকলোকে ক'ম জয় আই অসম জুবিন দা। তো জুবিন দা আমাৰ মানুহৰ মনৰ মাজত সকলোৰে থাকিব, কাৰণ এজন মোৰ বুলি নহয় আৰু গোটেই পৃথিৱীতে গোটেই মানুহৰ মনত থাকিব। ডাঙৰ বুলি নহয়, সৰু বাচ্চা যিমান বুঢ়া আছে, তাৰপিছত সমনীয়া ল'ৰা, সকলোৰে মাজত। তো এনেকুৱা লাগে যে মোবাইলটো নুখোলোঁ, কাৰণ এইবিলাক ভিডিঅ' আহি থাকে, বিশ্বাস কৰিব পৰা নাযায় আৰু মনে মানি নলয় যে জুবিন দা আমাৰ মাজত নাই। আৰু লিখিবলৈ মন নাযায় আৰু সত্য বুলি ক'বলৈ মানিবলৈ মন নাযায়। আৰু জুবিন দা আমাৰ মনত সদায় থাকিব, আমাৰ আত্মাত সদায় থাকিব। আৰু আল্লাই যেন ভালে ৰাখে, মই এইটোৱে দোৱা কৰোঁ। সকলোৱে যেন দোৱা কৰে জুবিন দাৰ কাৰণে। তো আই এম ভেৰি ছেড। তো লাভ ইউ জুবিন দা। আজিলৈ এইখিনি, আৰু কি ক'বলৈ ভাষা নাই। বহুত ক'ব লগা থাকে, কিন্তু ক'বলৈ ভাষা নাই।